Hello dear learners, আশা কৰো সকলোৱে ভালে আছে। টেকন'লজি ইনফৰমেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছো। তো আজি এটা মোস্ট ইম্পৰ্টেন্ট ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছো। আজি ক্লাছটো হৈছে যে এব্ৰিভিয়েচন সংক্ষিপ্ত ৰূপ তো ফুল ফৰ্ম অৰ্থাৎ ফুল ফৰ্ম লগতে আৰু মুখ্য কাৰ্যালয় মানে হেডকোৱাৰ্টাৰছ স্থাপিত মানে এষ্টাব্লিছ কোন চনত স্থাপিত হৈছিল। তো এই গোটেইখিনি তথ্য বা ডিটেইলছত মই আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিছো। আৰু যিসকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোলৈ শেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। তো বন্ধুবান্ধী সকল মই এটা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো যে কথাটো হ'ল কিছুমানে হয়তো থাম্বনেলত ভাবে যে ইয়াতে এব্ৰিভিয়েচন লিখা আছে কিন্তু থাৰ্ড গ্ৰেডো লিখা নাই বা ফৰ্থ গ্ৰেডো লিখা নাই বা এপিএইচসি বা ইউপিএইচসি বা এডিআরই বা যিকোনো এক্সাম কম্পিটিটিভ এক্সামৰ নাম তাৰমানে মেনশন কৰি দিয়া নাই বা ডিএলএড দিয়া নাই। এসএটি ডিএলএডৰ পেড বুলি প্ৰি এন্ট্ৰি টেষ্ট যে আছে তো যিকোনো এটা কন্টেন্টৰ যেটো পৰীক্ষা এই পৰীক্ষাৰ নামটো মেনশন কৰি দিয়া নাই। তো এটো কেতিয়াও নাভাবিব যে ইয়াত যেটো নামটো মেনশন কৰা নাই যে এটো যে অনলি ফৰ এডিআৰ এর কারণে এনেকুৱা নহয় যে এটো মাত্ৰ এপিএইচসি ৰ কাৰণে এনেকুৱা নহয় বা এটো মাত্ৰ আসাম টেটৰ কাৰণে এনেকুৱা নহয় বা এটো মাত্ৰ সেন্ট্ৰেল টেটৰ কাৰণে এনেকুৱা নহয়। কোনো বস্তু ফিক্সলি নাই। তো আপোনালোকে বস্তুটো মানে কেনেকুৱা আপোনালোকে সিলেবাসটো চাব লাগে। সিলেবাসত কি আছে যদি সিলেবাসত এব্রিভিয়েশন ইনক্লুড আছে দেন ইউ তা মানে এব্রিভিয়েশনটো পঢ়িবই লাগিব। এটো এপিএইচসি লিখক বা ইউপিএইচসি লিখক বা এডিআরই লিখক বা এসএটি ডিএলএডৰ এন্ট্ৰেন্সৰ কাৰণে লিখক হেতু কোনো কথা নাই। কিন্তু মেইন কথাটো হ'ল যে এব্রিভিয়েশনটো আছে না নাই। যে আমাৰ এটা কথা হ'ল যে আমাৰ আসাম টেটৰ কাৰণে এডজেক্টিভটো আমাৰ দৰকাৰ যে এডজেক্টিভটো পঢ়িব লাগিব বা কালেক্টিভ নাউন্স আছে বা পার্টস অফ স্পিচ আছে। তো এটো সিলেবাসত আছে তো এটা আমাৰ পঢ়িব লাগিব। তো আমি সেই কাৰণে কি কৰিব লাগিব তাত লাগিলে এডিআর লিখা থাকক লাগিলে তাত এসএটি ডিএলএডৰ পেড এন্ট্ৰেন্সৰ কাৰণে কন্টেন্টটো বা ক্লাছটো লিখা থাকক থাম্বনেলত হেতু কেতিয়াও মেনশন নকৰিব। মনত না ভাবিব যে এটো মাত্ৰ হে ডিএলএডৰ কাৰণে হে ভিডিঅটো প্ৰস্তুত কৰা হৈছে তেনেকুৱা নভাবিব। আপোনালোকৰ মেইন টপিকসটো কি মেইন আপোনালোকৰ পইণ্টটো কি ধৰক আপোনাৰ লাগা আছে যে এব্রিভিয়েশন তো এব্রিভিয়েশনটো সিলেবাসত আছে না নাই আছে তেনেহলে আপুনি পঢ়ি লওক। তো যে নহওক অলপ বেছিকে কৈ দিছো ইয়াতে কথাখিনি। তো হয়তো কিছুমানে ভাবে তাৰ বাবে আমাৰ হয়তো আমাৰ নহয় যিকোনো ইউটিউবাৰ বা টিউটৰৰ তাৰমানে ভিডিঅ'বোৰ ভিউজ নহয়। তো কিয় নহয় এইবিলাক তাৰমানে হয়তো সকলোৱে বুজি নাপায় তাৰ বাবে ভিউজটো কম হয়। তো মই আশা কৰিছো যে সকলোৱে বস্তুটো বুজি পাইছে। তো মই যেতিয়া এটা ভিডিঅ' মই ডিএলএডৰ ওপৰত বনাইছো ঠিক ধৰক এডজেক্টিভ মই বনাইছো বা ভার্ব বনাইছো ভার্ব ডিএলএডতো আছে এডিআৰতো আছে তো দুইটাতে আহিব। তো এতিয়া যদি মই এডিআৰও লিখো বা আকৌ এসএটি ডিএলএডও লিখো দুইটা লেখাৰ লগে লগে থাম্বনেলত ভৰি যাব। যেতিয়া নাকি থাম্বনেলত ভৰি যাব বস্তুটো লিখোতেই তেতিয়া আপোনালোকে একো বুজি নাপাব কনফিউজন লাগি যাব। তো আপোনালোকৰ মেইন পইণ্টটো ফাইন্ড আউট কৰিব লাগিব যে এব্রিভিয়েশনটো আমাৰ লাগে এডজেক্টিভ লাগে আমাৰ নেৰেশন লাগে আমাৰ ভয়েস আমাৰ লাগে ভয়েসেস লাগে আমাৰ। তো যিকোনো কন্টেন্টৰ যেটো পয়েন্ট যেটো সাবজেক্ট যেটো বিষয় সেই বস্তুটো আপোনালোকে মাৰ্ক কৰিব। মই আজি এটা আপোনালোকৰ ইম্পৰ্টেন্ট কথা কৈ দিছো। তো তাৰ বাবে আপোনালোকে ভিডিঅ' বিচাৰি থাকে ইউটিউবত কিন্তু মেইন বস্তু নাপাই বিচাৰি। তো সেই কাৰণে বস্তুটো মই কৈ দিছো আপোনালোকক। যিসকলে বুজি পাইছে অলৰেডি তো পাইছে আৰু যিসকলে হয়তো ভাবি আছে আগৰ পৰা জানো মই তো তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। তো অলপ বেছিকে কৈ দিছো বেয়া নাপাব কাইন্ডলি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি মই অনুৰোধ জনাইছো। আৰু যিসকলে মোৰ ভিডিঅ' চোৱা নাই টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টত গৈ যিকোনো ধৰণৰ পয়েন্ট ওয়াইজ বা সাবজেক্ট ওয়াইজ ভিডিঅ' আছে আপোনালোকে চাই ল'ব পাৰিব। এডিআৰ অলৰেডি 29 তাৰিখত এক্সাম আছে আহিছে পাইছে পৰাই এডমিট অলৰেডি আউট হৈছেই সকলোৱে হয়তো এডমিট ডাউনলোড কৰিছে। তো বলক পলন নকৰি ভিডিঅ'টো আৰম্ভ কৰো। তো আজিৰ এব্রিভিয়েশন বা সংক্ষিপ্তত বা ফুল ফৰ্মত আমি আলোচনা কৰিম। এব্রিভিয়েশন আলোচনা কৰিম যেটো হেডকোৱাৰ্টাৰছ ক'ত আছে হেতু আলোচনা কৰিম। কেতিয়া এস্টাবলিশ হৈছিল কোন চনত এস্টাবলিশ হৈছিল তাৰিখটো মই দিয়া নাই অনলি ইয়াৰটো দিছো ৰাইট। তো বলক ফাৰ্স্টত আছে ফাৰ্স্ট অফ অল ডিআৰডিও। এটা হল ডিআরডিও যেটা আছে এই যে ডিআরডিওটো আছে ধৰক ডিআরডিও আছে নিউ দিল্লী। ডিআরডিও যেটো হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী আৰু 1958ত এস্টাবলিশ হৈছে। তো ইয়াতে চাৰিটা প্ৰশ্ন ইনক্লুড হৈ আছে যে ডিআরডিওৰ মুখ্য কাৰ্যালয় ক'ত কোন চনত স্থাপিত হৈছিল আৰু ডিআরডিওৰ ফুল ফৰ্ম কি। ডিআরডিওৰ ফুল ফৰ্ম সুধিলে ক'ব যে ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অর্গানাইজেশন। ঠিক আছে স্ক্রিনশট করে রাখি দিও।
এটা চাৰিটা প্ৰশ্ন, এটা চন আনটো হেডকোৱাৰ্টাৰ্ছ আৰু ডিআৰডিঅ আৰু ফুল ফৰ্ম, তো এনেকৈ আহিব পাৰে। ঠিক আছে, তিনিটা প্ৰশ্ন আছে ইয়াত ইনক্লুড। তো নেক্সট আছে নাসা। নাসাটো আমি জানো, নাসাটো হৈছে আমেৰিকান স্পেচৰ এটা সংস্থা। সেইটো হৈছে ৱাশ্বিংটন ডিচি, ইউনাইটেড ষ্টেট অফ আমেৰিকাত তাৰ হেডকোৱাৰ্টাৰ নাসাৰ, আৰু এইটো 1958ত এষ্টাব্লিছ হৈছে। আৰু এই নাসাৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, ৰাইট। নেক্সট আছে নেশ্যনেল বেংক। নেশ্যনেল বেংক হৈছে যেটো আমাৰ কি বুলি কওঁ আমি নাবাৰ্ড বুলি কওঁ। নাবাৰ্ড হয়তো জানে সকলোৱে, নাবাৰ্ডৰ যেটো কাৰ্যালয় এইটো সচৰাচৰ যিকোনো এক্সামত আহিয়া থকা দেখা পাইছো আমি বহুত। তো নাবাৰ্ড যেটো আছে, এই নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল এণ্ড ডেভেলপমেণ্ট। ইয়াৰ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই, 1982ত এষ্টাব্লিছ হৈছে। ঠিক আছে। তো নেক্সট আছে ইছৰো, যেটো আমি অলৰেডি ইছৰোটো সকলোৱে জানো যে ইছৰো হৈছে বেংগলোৰত হেডকোৱাৰ্টাৰ্ছ, আৰু ইছৰোৰ পৰা এইবাৰ সাকসেসফুলি স্পেচত জাৰ্নি সাকসেসফুল হৈছে। তো ইছৰোৰ ফুল ফৰ্ম হৈছে দ্য ইণ্ডিয়ান ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। এইটো বেংগলোৰত হেডকোৱাৰ্টাৰ, 1969ত এষ্টাব্লিছ হৈছে। ঠিক আছে। নেক্সট আছে NHAI মানে হল যে আমি যে মেইন ৰোডেদি যাই থাকো, হয়তো নাজানো যে মেইন ৰোডৰ অথৰিটি কি। NHAI এটো অৰ্থ হৈছে যে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। এটা নিউ দিল্লীত হেডকোৱাৰ্টাৰ্ছ, 1988ত এষ্টাব্লিছ হৈছে। ঠিক আছে। নেক্সট আছে IRDAI। এতিয়া IRDAI এর ফুল ফর্ম হৈছে ইন্স্যুরেন্স রেগুলেটরি এন্ড ডেভেলপমেন্ট অথরিটি অফ ইন্ডিয়া, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে হায়দৰাবাদত। ঠিক আছে। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত? হায়দৰাবাদত, আৰু 1999ত এষ্টাব্লিছ হৈছিল বা স্থাপিত হৈছিল। ঠিক আছে। তো নেক্সট আছে এটো সচৰাচৰ আহিয়ে থাকে ৰিজাৰ্ভ বেংক, RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এটো এটা পয়েন্ট আছে ইয়াতে যে ৰিজাৰ্ভ বেংক যেতিয়া ফাৰ্স্ট এষ্টাব্লিছ হৈছিল তেতিয়া হৈছিল 1935, অৰ্থাৎ এইটোৱে সচৰাচৰ আহি থাকে, এইটোৱে আমি বেছিভাগ লিখিছো কলকাতা। ফাৰ্স্টত আছে কলকাতা, তাৰ পিছত কলকাতাৰ পৰা 1937ত মুম্বাইলৈ শিফ্ট কৰিছে। মনত ৰাখিব যে এনেকৈ আহিব পাৰে যে ৰিজাৰ্ভ বেংক কলকাতাৰ পৰা মুম্বাইলৈ কোন চনত হস্তান্তৰ কৰা হৈছিল? 1937ত কৰা হৈছিল, আৰু ফাৰ্স্ট এষ্টাব্লিছ হৈছিল 1935ত এষ্টাব্লিছ হৈছিল। ঠিক আছে। তো নেক্সট আছে সেবি। এই সেবিটি হৈছে এনেকুৱা এটা বস্তু, বিভিন্ন ধৰণৰ বেংকৰ এটা সংস্থা বা সিকিউৰিটি, হ্যাঁ, সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া, এটা হৈছে সেবি বুলি কওঁ আমি যাক। আৰু সেবি হৈছে মুম্বাইত হেডকোৱাৰ্টাৰ, 1988ত এষ্টাব্লিছ হৈছিল। ঠিক আছে। নেক্সট আছে CBI। এই CBI যে নানান ধৰণৰ অপৰাধমূলক কাৰ্য হৈ আছে আমাৰ দেশত, তো হয়তো এইটো যেতিয়া চালিজাৰি চাই, সেইটো যেটো সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন যেটো ই আছে, CBI বুলি কোৱা হয় সংক্ষিপ্তত। এইটো হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী, আৰু এই CBI টো স্থাপিত হৈছিল 1963 স্থাপিত হৈছিল। ঠিক আছে। নেক্সট আছে BCCI। এই BCCI এর অলরেডি প্রেসিডেন্ট হইছে অমিত শাহর পুতেক জয় শাহ, আর এই BCCI হল বোর্ড অফ কন্ট্রোল ফর ক্রিকেট ইন ইন্ডিয়া। ঠিক আছে। এটো হেডকোয়ার্টার হইছে মুম্বাই, আর 1928ত স্থাপিত হইছিল। ঠিক আছে। নেক্সট আছে TRAI। এই যে আমি যে ফোনত কথা পাতো, আমি যে মোবাইলত কথা পাতো, কার দ্বারা কথা পাতো? সিম। আর সিমৰ টেলিকম যেটো আছে, সেই টেলিকম সংস্থা হৈছে ট্রাই বুলি কোৱা হয়, TRAI, ট্রাই। এই ট্রাইৰ যেটো হেডকোয়াৰ্টাৰ হেটো হৈছে নিউ দিল্লী, মানে নতুন দিল্লীত আছে। এই ট্রাইৰ ফুল ফর্ম হৈছে টেলিকম ৰেগুলেটৰি অথৰিটি অফ ইণ্ডিয়া। ঠিক আছে।
আৰু এইটো 1997 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে DFCCIL টো হৈছে অহমৰ পৰা ইতিমধ্যে আজগৰ আলী নামৰ এজন 21 বছৰীয়া লৰাই বন্দে ভাৰতত তাৰ মানে লোকো পাইলট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছে এটো DFCCIL ত হেডৰ কোম্পানী আন্ডাৰত কাম কৰি আছে সেন্ট্রাল গভর্নমেন্টৰ তো এটোৰ যেটো DFCCIL টো হৈছে ডেডিকেটেড মানে ৰেলৱেত পৰে বিশেষকে ডেডিকেটেড ফ্ৰেট কৰিডৰ কৰ্পোৰেচন অফ লিমিটেড ইন্ডিয়া লিমিটেড ঠিক আছে নিউ দিল্লী হৈছে ব্ৰাঞ্চ হেডকোয়াৰ্টাৰস আৰু 2006 চনত এস্টাবলিশ হৈছিল ওয়ার্ল্ড ট্রেড অর্গানাইজেশন WTO যেটো আছে WTO টো হৈছে ওয়ার্ল্ড ট্রেড অর্গানাইজেশন এটো সংস্থা হৈছে হেডকোয়ার্টারস হৈছে জেনেভাত আৰু সুইজারল্যান্ডৰ জেনেভাত হেডকোয়ার্টার 1995 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে নাটো টো হল নট অল্টারনেটিভ ট্রেড অর্গানাইজেশন এবিলাক আহিয়ে থাকে এব্রিভিয়েশন আহে বা কেতিয়াবা নাটো সংস্থা আছে কোড বা হেডকোয়ার্টার কোড বা কোন সন স্থাপিত হৈছিল এটো এনেকৈ আহি থাকে সচৰাচৰ নাটো হৈছে নট অল্টারনেটিভ ট্রেড অর্গানাইজেশন এটো ব্রুসেলস বেলজিয়ামত হেডকোয়ার্টারস 1949 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে হো এই যে বিশ্ব যেটো স্বাস্থ্য সংস্থা আছে এই স্বাস্থ্য সংস্থাটোৰ ফুল ফর্ম হৈছে ওয়ার্ল্ড হেলথ অর্গানাইজেশন এটো মেইন হেডকোয়ার্টারস হৈছে জেনেভা সুইজারল্যান্ডত আৰু 1948 ত স্থাপিত হৈছিল ঠিক আছে তো নেক্সট আছে ইউনিসেফ হৈছে ইউনাইটেড নেশনস চিলড্ৰেনছ ফান্ড ঠিক আছে এটোৰ যেটো হেডকোয়ার্টার হেটো হৈছে নিউইয়র্ক সিটি উসাত 1946 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে ILO টো মানে হল ইন্টারন্যাশনাল লেবার অর্গানাইজেশন এটো জেনেভা সুইজারল্যান্ডত অবস্থিত বা হেডকোয়ার্টারস 1990 সনত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে IMF এটো সচৰাচৰ আহিয়ে থাকে IMF ৰ যেটো ফুল ফর্ম এটো হৈছে ইন্টারন্যাশনাল মনিটারি ফান্ড এটা আমি হয়তো সকলে জানো ইন্টারন্যাশনাল মনিটারি ফান্ড এটো ওয়াশিংটন ডিসি হেডকোয়ার্টারস 1944 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে ইউনেস্কো তো হৈছে ইউনাইটেড নেশনস এডুকেশনাল সায়েন্টিফিক এন্ড কালচারাল অর্গানাইজেশন এটো হৈছে ফ্রান্সৰ পেৰিছত হেডকোয়ার্টারস 1945 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে ওয়ার্ল্ড ব্যাংক তো আমি হয়তো সকলে জানো যে বিশ্ব ব্যাংক বুলি কয় বিশ্ব ব্যাংক 1944 সনত কি হৈছিল স্থাপিত হৈছিল ওয়াশিংটন ডিসি ইউএসএত হৈছিল স্থাপিত ঠিক আছে নেক্সট আছে ওটো মানে হল ওয়ার্ল্ড ট্রেড অর্গানাইজেশন জেনেভা সুইজারল্যান্ডত 19 অবস্থিত আর 1995 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে এশিয়ান টো হল এসোসিয়েশন অফ সাউথ ইস্ট এশিয়ান নেশনস এটো যেটো ফুল ফর্ম এটো অলরেডি মই কৈ দিলো আৰু এটো শর্ট ফর্মত আছে এশিয়ান আৰু এই জাকার্টা ইন্দোনেশিয়াত অবস্থিত বা হেডকোয়ার্টারস 1967 ত স্থাপিত হৈছিল ঠিক আছে তো এটা প্ৰশ্নত চাৰিটা উত্তৰ পাই আছে বা চাৰিটা প্ৰশ্নত এটা উত্তৰ পাই আছে ঠিক আছে এনেকে বস্তু ৰকাই পকাই দিলেও আপোনালোকে পাব বুলি মই আশা ৰাখিছো এতিয়া নামটো সচৰাচৰ আহিয়ে থাকে নামটো হৈছে নন আলাইন মুভমেন্ট সেন্ট্রাল জাকার্টা ইন্দোনেশিয়াত অবস্থিত 1961 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে সার্ক তো হল সাউথ এশিয়ান এসোসিয়েশন ফর রিজিওনাল কর্পোরেশন এটা হৈছে কাঠমান্ডু নেপালত অবস্থিত আৰু এটো হেডকোয়ার্টারস হৈছে কাঠমান্ডু নেপালত আৰু 1985 ত স্থাপিত হৈছিল ঠিক আছে নেক্সট আছে IJC তো হৈছে ইন্টারন্যাশনাল কোর্ট অফ জাস্টিস হাক নেদারল্যান্ডত অবস্থিত এটো মই সনটো পাহৰিলো আপোনালোকে কমেন্ট কৰি জনাব কি সনটো হ'ব ঠিক আছে নেক্সট আছে রসকসমস হৈছে রাশিয়ান স্টেট কর্পোরেশন ফর স্পেস অ্যাক্টিভিটিজ এটো হৈছে মস্কো রাশিয়া 2050 স্থাপিত হৈছিল ঠিক আছে প্লিজ সাবস্ক্রাইব লাইক এন্ড শেয়ার কৰিব ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো
আশা কৰিছোঁ ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ ইনফৰ্মেটিভ হৈছে